আজি বিশ্ব এইডছ দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো পালন কৰা হয় বিশ্ব এইডছ দিৱস। জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত পালন কৰা এইডছ দিৱসত পুৱা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয় কাৰ্যালয়ৰ পৰা এক এইডছ সজাগতা সমদল বাহিৰ কৰা হয়। এই সজাগতা সমদলৰ শুভ উদ্বোধন কৰে স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত গৌতম প্ৰিয়ম মহন্তই। পৰৱৰ্তী সময়ত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয় কাৰ্যালয়ৰ সভাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। এই সভাত সভাপতিত্ব কৰে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ বিমান শৰ্মাই। স্বাস্থ্যকৰ্মী পংকজ সভাপণ্ডিতে আঁঠৰা সভাখনিৰ উদ্বোধন কৰে LTK মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্তৰ হামিদুৰ ৰহমানে। অতি সম্প্ৰতি এইডছৰ চিত্ৰপট ভাষণ প্ৰদান কৰে জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডাক্তৰ হৃদয়ানন্দ বৰুৱাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে IMA প্ৰাক্তন সভাপতি ডাক্তৰ ৰূপেন দত্ত আৰু সম্পাদক মানিক মোহন বৰুৱাৰ লগতে জিলা ন্যায়িক প্ৰাধিকৰণৰ সম্পাদক প্ৰান্তিত দাস, ডক্তৰ মৰমী কলিতা, ডক্তৰ অৰ্চনা ডক্তৰ ডিম্পল দেউৰী, সাহিত্যিক চন্দ্ৰকান্ত বৰা, আশাকৰ্মীসকলৰ লগতে ইনষ্টিটিউট অৱ এলাইড হেল্থ ছায়েন্সৰ ছাত্ৰ-ছাত্ৰীসকল, জিলা যক্ষ্মা কেন্দ্ৰৰ কৰ্মচাৰী TINGO, জিলা এইডছ নিয়ন্ত্ৰণ আঁচনিৰ কৰ্মচাৰীসকলৰ লগতে সাধাৰণ ৰাইজ। 1 ডিচেম্বৰ 2024 তাৰিখে লখিমপুৰ জিলাত আমি বিশ্ব এইডছ দিৱস উদযাপন কৰোঁ। সমগ্ৰ পৃথিৱীতে এই এইডছ দিৱস উদযাপন কৰা হয়। আমি আজি এই দিনটোৰ কাৰ্যসূচী হিচাপে প্ৰথমতে এক ৰেলী আয়োজন কৰিছিলোঁ আৰু এই ৰেলীৰ উদ্বোধন কৰে আমাৰ জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা ADC হেল্থ শ্ৰী গৌতম প্ৰিয়ম মহন্ত ডাঙৰীয়াই। আৰু এই ৰেলী সুন্দৰকৈ সমাপ্ত হোৱাৰ পিছত আমাৰ এখন পাব্লিক মিটিং আয়োজন কৰা হয় আৰু এই পাব্লিক মিটিঙত আমাৰ বিশিষ্ট যিসকল বক্তা আছিলে তেখেতসকলে এই ক্ষেত্ৰত বিভিন্ন এইডছ সম্পৰ্কীয় কিছু কথা তেখেতসকলে উল্লেখ কৰে। জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচেছ আমাৰ মাজত আছিলে লখিমপুৰৰ ডক্তৰ বিমান শৰ্মা, IMA ছেক্ৰেটাৰী ডক্তৰ মানিক মোহন বৰুৱা, IMA লখিমপুৰ ইউনিটৰ প্ৰাক্তন সভাপতি ডক্তৰ উপেন্দ্ৰনাথ দত্ত আৰু শিক্ষাবিদ হামিদুৰ ৰহমান ডাঙৰীয়া। এনেকৈ বিশিষ্ট ব্যক্তিসকলে তেখেতসকলৰ গুৰু গম্ভীৰ বক্তব্য ৰাখে আৰু এইদৰে আমাৰ আজিৰ অনুষ্ঠান যি বিশ্ব এইডছ দিৱসৰ অনুষ্ঠান তাৰ কাৰ্যসূচী সম্পূৰ্ণ কৰা হয়। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।